তোমাৰ লগতে মোকো কেক শিকিবলৈ আৰু
তোমালোকৰ বক্তব্য কৰি মই বৰ সন্তোষ পালোঁ। বাৰু আচ্ছা, গুৰুদেৱ, তোমাৰ নাম কি? তুমি ক'ত বাস কৰা? গুৰুদেৱ, মোক সকলোৱে দয়াল বুলি মাতে। এই সংসাৰত মোৰ স্থায়ী বাসস্থান নাই। যি দেশৰ বালকসকলে একান্ত মনে শ্ৰীচৰণত মতিস্থ ৰাখে, সেই দেশতে মই কিছুদিনে বাস কৰোঁ। ৰোগৰ মুখত সৰিয়ে ফুল মই লৰি আহিছো তোমাৰ লগতে কিছুদিন বাস কৰিম বুলি। তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল। আজি তোমাক লগ পাই মই বৰ আনন্দিত হৈছো। তুমি বাৰু মোৰ লগত সদায় থাকিবানে দয়াল? নিশ্চয় থাকিম। এতিয়া আমি গুৰুদেৱৰ ওচৰত আহা। গুৰুদেৱ, এওঁ মোৰ লগতে থাকি আপোনাৰ ওচৰত গীত শিকিবলৈ আহিছে। আপুনি তেওঁকো মোৰ লগতে গীত শিকাই দিব লাগিব গুৰুদেৱ। নিশ্চয় নিশ্চয় শিকাম ধ্ৰুৱ। গুৰুদেৱ, তুমি অতি ভাগ্যৱান। সেইকাৰণে হৰিগীত শিকিবলৈ ইচ্ছা কৰা বালকক তুমি লগ পাইছা। বাছা, গুৰুদেৱ, তুমি আজিৰ পৰা ধ্ৰুৱৰ লগতে থাকিবা। মই দুয়োজনকে শ্ৰীহৰিৰ গীত শিকাম। গুৰুদেৱ, এতিয়া তুমি এই বালকক মাতৃৰ সমে পৰিচয় কৰি দিয়াগৈ, আৰু ময়ো যাওঁ নিজ কৰ্তব্য ভাও অগ্ৰহ। ভাল গুৰুদেৱ।